আজিৰ এই ভিডিঅ'টোত টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল বুকুনি পাটানি কাৰ পৰম্পৰাগত পোচাক হয়? বুকুনি পাটানি কাৰ পৰম্পৰাগত পোচাক? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কোচ ৰাজবংশী। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চুকাফা বঁটা 2023 কোনে জিকিছে? 2023 চনৰ চুকাফা বঁটা কোনে জিকিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ধীৰেন্দ্ৰনাথ বেজবৰুৱা। 2023 চনৰ চুকাফা বঁটা ধীৰেন্দ্ৰনাথ বেজবৰুৱাই জিকিছে। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে আৰম্ভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অচ্যুত লহকৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ অচ্যুত লহকৰে আৰম্ভ কৰিছিল। এতিয়া আহিছোঁ আজি 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰুদ্ৰসিংহ। নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? হিন্দু ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই হিন্দু ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ আজি 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, যোৰহাট। অসমৰ প্ৰথম ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম কোন অক্ষাংশৰ মাজত অৱস্থিত? অসম কোনটো অক্ষাংশৰ মাজত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 24.3 ডিগ্ৰী নৰ্থ আৰু 28 ডিগ্ৰীৰ মাজত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান? অসমৰ দ্ৰাঘিমাংশৰ বিস্তৃতি কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 89.5 ডিগ্ৰী ইষ্ট এণ্ড 96.1 ডিগ্ৰী ইষ্ট। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম লোকপিয়ল কাৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল? অসমৰ প্ৰথম লোকপিয়ল কাৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চুহুংমুং। অসমৰ প্ৰথম লোকপিয়ল চুহুংমুঙৰ ৰাজত্বকালত সম্পন্ন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? কোন চনত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1872 চনত। 1872 চনত অসমৰ প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 3,12,05,567 জন।
এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মধ্যযুগীয় অসমৰ নিম্নলিখিত কোন বৈষ্ণৱ সন্তই মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অনিৰুদ্ধ দেৱ। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমখন জুইশলা কাৰখানা ক'ত অৱস্থিত? অসমৰ প্ৰথমখন জুইশলা কাৰখানা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ধুবুৰী। অসমৰ প্ৰথমখন জুইশলা কাৰখানা ধুবুৰীত অৱস্থিত। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বাথৌ পূজা কোন জনগোষ্ঠী উদযাপন কৰে? বাথৌ পূজা কোনটো জনগোষ্ঠী উদযাপন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বড়ো। বাথৌ পূজা বড়ো জনগোষ্ঠী উদযাপন কৰে। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2003 চনত। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত গ্ৰহণ কৰা হৈছিল। এতিয়া আহিছো আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনজন আহোম ৰজাৰ শাসনকালত আহোম আৰু কমতাৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চুকাম্ফা। চুকাম্ফাৰ শাসনকালত আহোম আৰু কমতাৰ মাজত প্ৰথম সংঘৰ্ষ সংঘটিত হৈছিল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন হৈছিল? অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চাবুৱা। অসমৰ প্ৰথমখন চাহ বাগিচা চাবুৱাত স্থাপন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2023 কোনে লাভ কৰিছিল? 2023 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা কোনে লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰহেন্দ্ৰনাথ ব্ৰহ্ম। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ঘৰ জেউতি। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হ'ল ঘৰ জেউতি। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতবোৰক কি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, টোকাৰী গীত। মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতবোৰক টোকাৰী গীত বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? পৰাগ উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মিচিং। পৰাগ উৎসৱ মিচিং সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গোহাঁই কমল আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? গোহাঁই কমল আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নৰনাৰায়ণ। গোহাঁই কমল আলি নৰনাৰায়ণৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভ্ৰমণকাৰী ইবন বটুতা ক'ৰ পৰা আহিছিল? ইবন বটুতা ক'ৰ পৰা আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মৰক্কো। ইবন বটুতা মৰক্কোৰ পৰা আহিছিল। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰকৃত ভ্ৰমণকাৰী ইবন বটুতাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? ইবন বটুতাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চতুৰ্দশ শতিকাত। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুশান গান কোন অঞ্চলত জনপ্ৰিয়? কুশান গানটো কোনটো অঞ্চলত জনপ্ৰিয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গোৱালপাৰা। গোৱালপাৰাত কুশান গান অধিক জনপ্ৰিয়। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে স্বাধীনতাৰ পূৰ্বে অসমৰ শেষৰজন ব্ৰিটিছ গভৰ্ণৰ কোন আছিল? স্বাধীনতাৰ আগত অসমৰ শেষৰজন ব্ৰিটিছ গভৰ্ণৰ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ছাৰ এণ্ড্ৰিউ গৰলে ক্লো। ছাৰ এণ্ড্ৰিউ গৰলে ক্লো আছিল অসমৰ শেষৰজন ব্ৰিটিছ গভৰ্ণৰ। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ।
কুৱেশ্যনটো সুধিছে বৰগীতক কোনে হোলী সং আখ্যা দিছিল। যে বৰগীতক কোনে হোলী সং আখ্যা দিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, দেৱেন্দ্ৰনাথ বেজবৰুৱা। যে বৰগীতক দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী সং আখ্যা দিছিল। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰগীতক কোনে নভেল নাম্বাৰ আখ্যা দিছিল। যে বৰগীতক কোনে নভেল নাম্বাৰ আখ্যা দিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বাণীকান্ত কাকতি। যে বাণীকান্ত কাকতিয়ে বৰগীতক নভেল নাম্বাৰ আখ্যা দিছিল। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হোৱা আলোচনী কোনখন? যে অ মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰকাশ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বাঁহী। যে অ মোৰ আপোনাৰ দেশ বাঁহী আলোচনীত প্ৰথম প্ৰকাশ হৈছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উমা চেত্ৰী কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে উমা চেত্ৰী কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ক্ৰিকেট। যে উমা চেত্ৰী ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গদাপাণি কাৰ পুত্ৰ আছিল? যে গদাপাণি কাৰ পুত্ৰ আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, গোবৰ ৰজা। যে গদাপাণি গোবৰ ৰজাৰ পুত্ৰ আছিল। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে? যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানটা গাঁও পঞ্চায়ত আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2202টা। যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত 2202টা গাঁও পঞ্চায়ত আছে। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? যে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মহিৰংগ দানৱ। যে মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? যে ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নৰকাসুৰ। যে ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত উইলিয়াম বেণ্টিংকৰ দ্বাৰা সতী প্ৰথা বাতিল কৰা হৈছিল? এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বন্দিনী ভাৰত পুথিৰ লেখক কোন আছিল? যে বন্দিনী ভাৰত পুথিখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অম্বিকাগিৰি ৰায়চৌধুৰী। যে বন্দিনী ভাৰত পুথিখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।